আজি হৈছে বিয়াৰ দিন একেবাৰে ব্যস্ততাপূৰ্ণ এটা দিন ৰাতিপুৱাই দেখিছেনে কাউৰীয়ে কা নকওঁতে কিজানি ৰান্ধনীবোৰ আহি বনাবলৈ আৰম্ভ কৰিলে যা যোগাৰ আৰু আনফালে গাঁৱৰে কেইজনমান লোক আহি বেইটো সাজিবলৈ আৰম্ভ কৰিছে আজি কল গছৰ কল পটুৱাৰে এনেদৰে ধুনীয়াকৈ ডিজাইন কৰি বেইটো সজা হয় ফাইনেল ডিজাইনটো পিছত দেখাম আপোনালোকক আৰু তাৰ পিছতে ময়ো ৰাতিপুৱাৰ পৰা ফোনটো হাতত ল'বই পৰা নাছিলোঁ এতিয়া সময় 11টা মান বাজিলে আৰু ৰেডি হৈছোঁ মই মিক্স পাটৰ এযোৰ কাপোৰ পিন্ধি লৈছোঁ আজি আৰু এয়া ওচৰৰ বৌহত খুৰীহত সকলো আহি মেলি আমদালি গাঠিছে কাৰণ আজি পুৰণা আমদালিগিডাল এৰুৱাই বোলে নতুন আমদালি লগাব দুৱাৰ মুখৰ সকলোতে তাৰ পিছতে সেই আজি সকলোখিনি নিয়ম আকৌ কৰা হ'ব আৰু এয়া দেখিছে দুন কলচি আকৌ ৰেডি কৰিছে কাৰণ পানী তুলিবলৈ যাব আৰু তাৰ পিছত আহি এয়া কইনাক গা ধুৱাব লাগিব আকৌ নুৱাই ধুৱাই আজিৰ দিনটোত কৰা হয় এইখিনি নিয়ম যেনেকৈ যে সেই 4 দিনীয়া গা ধুৱাত কৰিছিলে আজি এয়া দেখিছেনে ধুনীয়াকৈ কলগছৰে যিটো বেই মানে কইনা গা ধোৱা ঘৰ সেইটো সাজি দিলে ওপৰত আমদালি লগাই দিলে কাখত পাতি দৈ বান্ধি দিলে 4টা খুটাত তাৰ পাছতে এখন তামুলী পিৰা পাৰি দিলে তাৰ পাছতে এয়া আগত দুন ধৰা পাছত এগৰাকী বৰমাকে আজি মাক হৈছে তাৰ পিছত কইনা আৰু তাৰ পাছতে কইনা ধৰা এই সকলোখিনি পানী ছিটিয়াই এতিয়া কইনাক গা ধুৱাবলৈ সাজু কৰিছে 4 দিনীয়া গা ধোৱাৰ দৰে আজিও এই একেই মা হালধৰিয়ে কইনাক নুৱাই ধুৱাই ৰেডি কৰা হ'ব আৰু যি যে পানী কাটি তুলি আনিছিলে সেই পানীখিনিৰ সৈতে আৰু বেলেগ পানী লগাই মানে কইনাক আজি ভালদৰে গা ধোৱা হ'ব আৰু ৰেডি কৰা হ'ব এয়া দেখিছে প্ৰথমতে যিগৰাকী মাক হৈছিলে সেই মাকে কৰিলে তাৰ পিছত দুন ধৰা তেনেকৈ সকলোৱে কামবোৰ কৰিব আৰু তাৰ পিছতে 3বাৰ উৰলিৰে সৈতে তুলি অনা পানী ঢালি কইনাক গা ধুৱালে গা ধোৱাৰ পাছতে এয়া কেগৰাকীমান গাভৰু ছোৱালী লগ লাগি তেওঁলোকে মূৰৰ ওপৰত এখন চাদৰ ধৰে আৰু তাতে এখিনি চাউল লয় আৰু তাৰ পিছত গায় আগে দিয়া পাছে দিয়া নাজানো কিয় হেতু নিয়ম কিন্তু মই কৰে প্ৰায় মানে মই দেখিছোঁ বিয়াবোৰত কৰে আৰু তাৰ পিছতে এয়া হৈছে মই ওলাইছোঁ এয়া হৰাই দিবৰ কাৰণে আগদিনা ৰাতিও হৰাই খায় আৰু আজিও গাঁৱৰ আয়তীসকলে হৰাই খায় আৰু আজি বোলে প্ৰথম হৰাইখন আৰম্ভ কৰিব বৰমাকৰ পৰা মানে মোৰ পৰা কালি এটা বিশেষ কাৰণত মই হৰাই দিব নোৱাৰিলোঁ সেয়েহে তেওঁলোকে বোলে আজি প্ৰথম হৰাইখন মোৰ পৰা খাম বুলি ক'লে তাকে মই হৰাই ৰেডি কৰি আহিলোঁ আৰু লগতে ভাবিলোঁ কইনাৰ গিফ্টটো লৈ যাওঁ লগতে তাৰ কাৰণে মই এযোৰ সোণৰ কাণফুলি আনিছিলোঁ সেই তাকে ভাবিলোঁ তাইক পিন্ধাই দিওঁ লগতে অলপমান গাঁৱৰ ৰাইজৰ লগত হাঁহি ধেমালি কৰিলোঁ তাৰপিছত কইনাক গিফ্টটো দিলোঁ আৰু তাৰপিছতে এয়া মই তেওঁলোকক এখন শৰাই আগবঢ়াইছিলোঁ যে সেইকাৰণে তেওঁলোকে মোক আশীৰ্বাদ দিছে মই সেৱা এটা ল'লোঁ আৰু ভাল লাগে এইবোৰ সৰু সৰু নিয়ম আমাৰ ট্ৰেডিশ্যন বুলি ক'ব লাগিব আমাৰ পৰম্পৰা এইবোৰ হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈ যায় সময়বোৰ ভাল লাগে আৰু আনফালে চাওক কইনা মাকে এয়া কইনা কোলা লৈছে এখন গামোচাত এটা কেঁচুৱাৰ ৰূপ দি বান্ধি তাতে তামোল পাণৰ সৈতে এনেদৰে এবাৰ কইনা চুমা খায় আৰু এবাৰ মাকে চুমা খায় এইটো এটা নিয়ম হয় বোলে আৰু সেইখিনি সময়তে অলপমান ধেমালি কৰে এয়া দেখিছেনে গালত পিঠাগুড়ি সানি দিছে আৰু কেতিয়াবা কিছুমানে গাত পানীও ঢালি দিয়ে এইবোৰ আমাৰ সেই এটা পৰম্পৰা বুলি ক'ব লাগিব তাৰপিছতে এই যে দোন কলচী আছিলে এই দোন কলচীটো তাইক 3বাৰ এনেদৰে চাকিৰে ঘূৰাই মেলি হেৰি কৰা হয় এটা নিয়ম কৰা হয় আৰু অলপ পাছতে এয়া মোৰ বাও আহিলে তাই বিয়া খাবৰ কাৰণে এজনী ভাগিন তাকে অলপমান দেখুৱাই দিছোঁ আৰু একেবাৰে শেষত এয়া কইনা দুয়োগৰাকী মাকে কইনা ধৰা এই সকলোখিনিয়ে গোপিনীৰ সেৱা লৈছে এতিয়া বিয়া ভাগিবৰ হৈছেগৈ দিনটো বিজি থকাৰ কাৰণে বৰ ভালকৈ ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ কিন্তু যিমান পাৰিলোঁ অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তাৰপিছতে এয়া দেখিলেনে যি দোন কলচী সাজিছিলে সেই দোন কলচীখিনি আজি ভাঙি পেলোৱা হয় আৰু আমাৰ কুকিৰ এই তুলনি বিয়াখন সৰু সুৰাকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো ক'বলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই